হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰিয়সকল, আহক আমি ঈশ্বৰক বহুত বহুত ধন্যবাদ দিওঁ, কাৰণ তেওঁ যে আমাক সদায় দিন ভালে ৰাখি আছে আৰু সদায় দিন ঈশ্বৰৰ বাক্য পঢ়াৰ নিচিনাকৈ সদায় দিন এটা এটা বেলেগ বেলেগ আমাক ঈশ্বৰৰ বাক্য যোগাই আছে। আহক আজিৰ যিটো বিশ্ৰাম দিন পবিত্ৰ কৰি আমি স্মৰণ কৰোঁ হওক। সেইকাৰণে ঈশ্বৰৰ বাক্য আজি আমি লৈছোঁ যিচয়া 54 অধ্যায়ৰ 13 পদ। এক সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, আৰু তোমাৰ সন্তানবিলাক জিহুৱাৰ দ্বাৰাই শিক্ষিত হ'ব আৰু তোমাৰ সন্তানবিলাকৰ পৰম শান্তি হ'ব। আমেন। প্ৰেজ দ্য লৰ্ড। প্ৰিয়সকল, ইয়াতে যিচয়া ভগৱতীৰ দ্বাৰাই যিটো জেৰুজালেমৰ মংগলৰ কথা ইয়াতে কৈ আছে। আমি ভাবোঁ আমি সদায় দুখীয়া হৈ থাকিম নেকি? আমাৰ ঈশ্বৰে কেতিয়াও পৰিৱৰ্তন কৰিব। আমি ভাবোঁ আমি বেলেগৰ নিচিনাকৈ ধনী নহয় বা আমি নিম্ন সীমাৰ মানুহ, কিন্তু ঈশ্বৰে আমাক এইটো নাচায় যে আমি আমাৰ পঢ়া লিখা কিমান, আমি দেখিবলৈ ধুনীয়া নেকি, নে আমি ধনী ঘৰৰ হয়। ঈশ্বৰে এইটো নাচায়, কিন্তু বাইকৈ কি কৈছে? জিহুৱাৰ দ্বাৰাই বুলি কৈছে। আমাৰ সন্তানবিলাকক আমি সৰুৰ পৰাই জিহুৱাৰ ভয় শিকাব লাগে আৰু জিহুৱাৰ সন্মান, জিহুৱাৰ বাক্য আমি তেওঁবিলাকক কৈ প্ৰতিপালন কৰিব লাগে। আমেন। সেইকাৰণে যদি আমি ঈশ্বৰৰ বাক্যৰ লগত পঢ়া লিখা শিকাওঁ, উঠা বহা সময়ত ঈশ্বৰৰ বাক্যৰে আমি তেওঁবিলাকক বুজাওঁ, তেতিয়া ঈশ্বৰৰ বাক্যই তেওঁবিলাকক ৰক্ষা কৰিব। তেওঁবিলাকে যি যি কাম কৰে জিহুৱাৰ বাক্যই তেওঁবিলাকক মনত পেলাব। পবিত্ৰ আত্মাই তেওঁবিলাকক সহায় কৰিব। আমেন। সেইকাৰণে বাইকই কৈছে যে তোমালোকৰ সন্তানবিলাকে জিহুৱাৰ দ্বাৰা শিক্ষিত হ'ব বুলি কৈছে আৰু পৰম শান্তি হ'ব বুলি কৈছে। কিয়নো বাইকই যেনেকৈ কৈছে যে যুদ্ধ কৰিবৰ কাৰণে আমি বহুতো জোং, জাঠি, তৰোৱাল, বম, বাৰুদ এইবিলাক লোৱা হয় ন, কিন্তু বিশেষকৈ ঘোঁৰা লাগে যেতিয়া যুদ্ধ আৰম্ভ কৰা যায়। কিন্তু বাইকই কৈছে জয় জিহুৱাৰ পৰা হয় বুলি কৈছে, কিন্তু জয় জিহুৱাৰ পৰা হয়। সেইকাৰণে আমি যিমানে পঢ়া লিখা থাকক কিয়, যিমানে আমি জ্ঞানী হওঁ কিয়, কিন্তু যদি জিহুৱাক ভয় নকৰে, যদি জিহুৱাৰ দ্বাৰাই চালিত নহয়, যদি জিহুৱাৰ আত্মাৰ দ্বাৰাই যদি আমি ডাঙৰ দীঘল নকৰোঁ আমাৰ সন্তানবিলাকক, তেনেহ'লে শিক্ষিত হৈ কিনেও একো লাভ নহ'ব, একো যোগ্যতা নহ'ব। হয়, জগতৰ হিচাপে যোগ্যতা হ'ব, কিন্তু স্বৰ্গৰাজ্যৰ কাৰণে যোগ্যতা নহ'ব। কিন্তু যদিও আমি লিখা পঢ়া নাথাকিবও পাৰে, যদি আমি ঈশ্বৰক জানো, যদি জিহুৱাৰ ভয়টো যদি আমি জানো, তেনেহ'লে তাতকৈ উত্তম কাম, তাতকৈ শ্ৰেষ্ঠ জ্ঞান আৰু ক'তো নাই। জ্ঞান জিহুৱাতহে আছে, বুদ্ধি জিহুৱাৰ আত্মাইহে দিয়ে, প্ৰেম আমি ঈশ্বৰৰ পৰা পাওঁ, যিটো আমি প্ৰভু যীশুত দেখাবলৈ পাওঁ। আমেন। প্ৰিয় বিশ্বাসীসকল, মই বিশ্বাস কৰোঁ আমাৰ সন্তানবিলাকক আমি সকলোৱে জিহুৱাৰ বাক্যৰে, জিহুৱাৰ আদেশেৰে আমি ডাঙৰ দীঘল কৰোঁ হওক। আৰু আজিৰ দিনটো ঈশ্বৰৰ হাতত সমৰ্পণ কৰি আহক আমি ছুটিকৈ প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তোমাৰ প্ৰেম অনুগ্ৰহৰ কাৰণে। প্ৰভু, তোমাৰ বাক্যত তুমি প্ৰমিছ কৰিছা আমাৰ সন্তানবিলাক তোমাৰ দ্বাৰাহে শিক্ষিত হ'ব আৰু তেওঁবিলাকে পৰম শান্তি পাব বুলি। প্ৰভু, তুমি আমাৰ কুমাৰ হয়, আমি তোমাৰ হাতৰ মাটিৰ লদা হয় প্ৰভু। প্ৰভু, তোমাৰ অনুগ্ৰহে আমাৰ কাৰণে যথেষ্ট। প্ৰভু, তুমি সকলো সময়ত আমাক যে চাৰিওপিনে তোমাৰ দেউকাৰে ঢাকি ৰাখিছা প্ৰভু, তোমাক ধন্যবাদ দিওঁ। এই দিনটো তোমাৰ হাতত সমৰ্পণ কৰি এই সকলো ৰচনা নাচৰতি প্ৰভু যীশুৰ নামত অৰ্পণ কৰিছোঁ। আমেন।